তেতিয়া মুখত এটা সৰু এটা বাচ্ছা এটা কিবা এটা খোৱা বস্তু দিয়ে, সেই তেতিয়াৰ পৰা একেবাৰে নমৰালৈ লিভাৰটো কাম কৰিয়ে থাকে, প্ৰত্যেক দিনাখন কাম কৰি থাকে। তো লিভাৰটোৱে কিমান চাফা কৰি থাকিব লাগে, আৰু লিভাৰৰ নিচিনা এটা অৰ্গেন যদি আপুনি বেয়া বস্তু বেছি সোমাই থাকে তেতিয়াহ'লে সেই অৰ্গেনটো নষ্ট পায় ন। চাফাটো সেই অৰ্গেনটো নিজে চাফা থাকিব লাগিব ন। অৰ্গেনটো যদি বেয়া বস্তুবোৰ জমা হোৱা আৰম্ভ হৈ যায় তেতিয়াহ'লে সেই অৰ্গেনটো আপোনাৰ শৰীৰটো কেনেকৈ চাফা ৰাখিব, চাফা কৰি ৰাখিব নোৱাৰিব, লাহে লাহে কেপাচিটিটো কমি আহিব আৰু বেয়া বস্তুবোৰ আপোনাৰ শৰীৰত জমা হোৱা আৰম্ভ হৈ যাব আৰু তাৰ পৰা বেমাৰ আহিব। আজিকালি মই অলৰেডি কৈছোঁ যে বাহিৰা খোৱা বস্তু বহুত চলা যায়, ভেজাল আছে, বহুত কেমিকেল আছে, ৰং আছে, কিবা কিবি বহুত কেমিকেল আছে, যাৰ ফলত আমাৰ শৰীৰত বেলেগ বেলেগ ধৰণৰ বেমাৰ, কেঞ্চাৰৰ নিচিনা বেমাৰ আহি আছে। যিহেতু লিভাৰে ইমান কষ্ট কৰি থাকে, ইমান কাম কৰি থাকে, সেইকাৰণে আজিকালি বহুত মানুহ দেখিবলৈ পোৱা যায় যে কি আছে, লিভাৰৰ বেমাৰ আছে।